মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি। আগতে আসলে জে মানে কি জল জীৱন মিছন। এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মানি জে মানে অত্যন্ত ভয়ংকৰ এখন পত্ৰ অসম চৰকাৰৰ সচিবে ইঞ্জিনিয়াৰলৈ লিখিছে, চিফ ইঞ্জিনিয়াৰ। অত্যন্ত বিসংগতিপূৰ্ণ ভাৱে এই প্ৰজেক্টবিলাক ৰূপায়ণ কৰা হৈছে বুলি আমি কংগ্ৰেছ দলে কোৱা নাই। অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ সচিবে কৈছে যে পটেনচিয়েল লেফ্ট ইন প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ, অৰ্থাৎ ইয়াত ব্যৱহাৰ কৰা প্ৰত্যেকটো পাইপৰ কথাই কওক, বিভিন্ন ব্যৱহাৰ হোৱা যিখিনি সামগ্ৰীৰ কথা কওক, তাৰ কোৱালিটি সম্পৰ্কত আৰু তাৰ মানদণ্ড সম্পৰ্কত ব্যাপকভাৱে বিসংগতি হোৱা বুলি পেলাই পত্ৰখনত উল্লেখ কৰা হৈছে। অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগৰ সচিব কৈলাশ কাৰ্তিক ডাঙৰীয়াই পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মুখ্য অভিযন্তা গৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসমত যি JJM আঁচনিৰ ৰূপায়ণ কাম চলি আছে কেন্দ্ৰীয় চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰেমৰ অধীনত, কিন্তু 2021-22 চনতে সেই আঁচনিখন অসমত আৰম্ভ হৈছিল আৰু অসমত যি 63,65,000টা পৰিয়াল আছে, মোদী ডাঙৰীয়া এটা শ্লোগান আছিল যে ঘৰ ঘৰ মে জল। এতিয়া অসমত সেই আঁচনিখনৰ বৰ্তমান যিটো অৱস্থা, এতিয়া লাহেকে অসমৰ ৰাইজে ক'ব যে চাৰিওফালে নলেই নল কিন্তু ক'তো নাই জল। এতিয়া ঘৰ ঘৰ মে নল হৈ গ'ল কিন্তু জল আৰু নহয়, জল হ'ব নোৱাৰে। আৰু এই যিখন পত্ৰ সচিবগৰাকীয়ে দিছে, হয়তো আপোনালোকৰ লগত আছে পত্ৰখন, অত্যন্ত ভয়ংকৰ এখন পত্ৰ অসম চৰকাৰৰ সচিবে ইঞ্জিনিয়াৰলৈ লিখিছে, চিফ ইঞ্জিনিয়াৰ। ইয়াত মাত্ৰ মই দুটামান শব্দ আপোনালোকক শুনাই দিছোঁ। ইণ্ডিকেটিং পটেনচিয়েল লেপছ ইন বোথ দ্য প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ। আপুনি শব্দকেইটা চাব, পটেনচিয়েল লেপছ, অত্যন্ত বিসংগতিপূৰ্ণ ভাৱে এই প্ৰজেক্টবিলাক ৰূপায়ণ কৰা হৈছে বুলি আমি কংগ্ৰেছ দলে কোৱা নাই। অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ সচিবে কৈছে যে পটেনচিয়েল লেফ্ট ইন প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ, অৰ্থাৎ ইয়াত ব্যৱহাৰ কৰা প্ৰত্যেকটো পাইপৰ কথাই কওক, বিভিন্ন ব্যৱহাৰ হোৱা যিখিনি সামগ্ৰীৰ কথা কওক, তাৰ কোৱালিটি সম্পৰ্কত আৰু তাৰ মানদণ্ড সম্পৰ্কত ব্যাপকভাৱে বিসংগতি হোৱা বুলি পেলাই পত্ৰখনত উল্লেখ কৰা হৈছে। তাৰ পাছত কৈছে পোৰ অভাৰচাইট বাই দ্য থাৰ্ড পাৰ্টি ইনস্পেকশ্যন এজেঞ্চিজ, যিসকলক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে। এইটো কিমান সাংঘাতিক কথা আপোনালোকে চাব। যাক এই প্ৰজেক্টটো প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হৈছে নে নাই, যাক ইনস্পেকশ্যনৰ দায়িত্ব দিয়া হৈছিলে, তেওঁলোকেও এই যে পটেনচিয়েল লেপছ আছে এইটো অভাৰলুক কৰিছে বুলি কৈছে। অৰ্থাৎ সেইবিলাক গুৰুত্ব দিয়া নাছিলে, বিল আদায় কৰি দিয়াত তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিছিলে। তাৰপাছত কৈছে, মই আপোনালোকৰ আগতে চিঠিখন পঢ়ি দিছোঁ, চিঠিখন গোটেইখন মই নপঢ়োঁ, 2 পৃষ্ঠা চিঠি, মাত্ৰ মই 4টা লাইন পঢ়ি দিছোঁ, ইয়াৰ তাৎপৰ্য যাতে অসমৰ ৰাইজে উপলব্ধি কৰিব পাৰে। দ্য ৰিজনছ ফৰ ডিভিয়েশ্যন ফ্ৰম দ্য প্ৰজেক্ট প্লেনছ, অৰ্থাৎ যিটো DPR প্ৰস্তুত কৰা হৈছিলে, যিটো DPR গভৰ্ণমেণ্টে চেংচন কৰিছিলে, তাৰ পৰা কণ্ট্ৰেক্টৰে বা কোনোবা বিজেপি মন্ত্ৰী পালি নেতাই প্ৰজেক্টটোৰ কাঠামোটো পৰিৱৰ্তন কৰিছে বুলি কৈছে। ডেভিয়েশ্যন অফ দ্য, এইটো চাব কিন্তু কথাবিলাক। তাৰপিছত কৈছে এছেছিং দ্য কোৱালিটি এণ্ড কোৱান্টিটি অফ ৱৰ্ক ডেলিভাৰ্ড। কোৱালিটি আৰু কোৱান্টিটি এতিয়া কিছুমান প্ৰজেক্ট 60% হৈ গ'ল, ক'ৰবাত 100%ও হৈছে প্ৰজেক্ট কমপ্লিট। এতিয়া চৰকাৰে কৈছে নহয়, ইয়াত ডেভিয়েশ্যন হৈছে, ইয়াত কোৱালিটি আৰু কোৱান্টিটিত কম্প্ৰমাইজ কৰা হৈছে, আৰু ইয়াত প্ৰজেক্ট মেনেজমেণ্ট আৰু কোৱালিটি এছুৰেঞ্চত পটেনচিয়েল লেপছ হৈছে। আৰু সেইকাৰণে কি ক'লে যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো কাম কাজ বন্ধ কৰি দিয়া হৈছে। এতিয়া গাঁৱে গাঁৱে এইটো ওলাইছে। আগতে আছিলে JJM মানে কি জল জীৱন মিছন। এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মানি JJM মানে। মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি। বহুত ঠিকাদাৰে মোক আহি লগ কৰিছিলে
যে আমি বিল পোৱা নাই তেতিয়া মই তেওঁলোকৰ পৰা যেতিয়া কথাবিলাক বুজিবলৈ চেষ্টা কৰিলো যে চৰকাৰে যে এনেকৈ এখন চিঠি দিবলগীয়া হৈছে আপোনালোকে ক'ত ভুল কৰিছে আপোনালোকে কেলে ভুল কৰিছে কি কাৰণে চৰকাৰে কাম বন্ধ কৰিবলগীয়া হৈছে এতিয়া ঠিকাদাৰে কৈছে যে আমাৰ কোনো উপায় নাই কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিশ্যন দিবলগীয়া হৈছে কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিশ্যন অৰ্থাৎ 2 কোটি টকাৰ যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা আপুনি মন্ত্ৰী সন্ত্ৰী আনকি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোকে ঠিকাদাৰবিলাকে তোমাৰ নাম ক'বলৈ মোক মই কৈ দিলে তেওঁলোকৰ বিপদ হ'ব আৰু কাম ল'বৰ কাৰণে 5% আপোনাৰ যিটো প্ৰচিডিউৰ আপুনি বেংক গ্যাৰান্টি দিব লাগে কিবা দিব লাগে যিটো কন্ট্ৰেক্টৰবিলাকে সদায় সব কামতে দিব লাগে এফালে 15% এফালে 5% কামটো ধৰক 2 কোটি তাৰমানে 40 লাখ টকা এটা তে আগতীয়াকৈ দি দিলে এতিয়া যিবিলাক মানুহে কামটো আবণ্টন কৰাৰ কৰ্তৃত্ব আছিলে সেইটো আমাৰ অসমীয়া ভাষাত এটা কথা আছে যে খাই কাৰ খলা ডালত উঠিল কাঠি চেলেকাৰ মৰণ মিলিল কাৰণ তেওঁলোকেতো 15% 8% খাই ল'লে এতিয়া ঠিকাদাৰে সেই 8%ৰ পৰা 15% পইচাখিনিক এডজাষ্ট কৰিবলৈ যাওঁতে কোৱালিটি কোৱান্টিটি সবতে কম্প্ৰমাইজ হ'ল আৰু চৰকাৰে নিজেই কৈছে যে ইনস্পেকশ্যন পাৰ্টিটোও কম্প্ৰমাইজ কৰিলে গতিকে এটা ঘৰ ঘৰ মে যে জলৰ কথা আছিলে এতিয়া এটো ইলেকশনৰ সময়ত আপোনালোকক মই দেখাই দিম তথ্যভিত্তিক দেখাই দিম ঘৰ ঘৰ মে নল থাকিব নলৰো কোৱালিটি কথা আছে ইয়াত সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে 8%ৰ পৰা 15% টকা খাই পেলাই জেজেমৰ আঁচনিখন ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ তাত যদি আপুনি জড়িত নাই এই টকাৰ অংশ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত লগা নাই মই আপোনাক এই গোটেই হাজাৰ হাজাৰ কোটি টকাৰ এই কামটোত সিবিআই এনকোয়াৰি দিবৰ কাৰণে দাবী জনাইছো আপুনি অসমৰ ৰাইজৰ আগত নিজকে ধোৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰিবলৈ হলে 64.35 লাখ মানুহৰ জীৱনৰ জল আৰু জীৱন আঁচনিখন অত্যন্ত ভাল আঁচনি বুলি আমি কম অত্যন্ত অসমৰ কাৰণে প্ৰয়োজনীয় আছিল কাৰণ 60% বেমাৰেই পানীৰ কাৰণে হয় বিশুদ্ধ খোৱা পানীৰ অভাৱতে 60% বেমাৰ হয় এই গোটেই 63.35 লাখ মানুহৰ এতিয়া মাত্ৰ 10.75% মানুহে পাইপেৰে ঘৰত পানী যোগান পাই আছে 6.67 লাখ এতিয়া অসমত আমাৰ চৰকাৰ দিনৰ পায় হয়তো এতিয়া বিজেপিয়ে ক'ব যে কংগ্ৰেছে কি কৰিছিল আমি কৰিব পৰা নাছিলো আপোনালোকে বিজেপি অসমত চৰকাৰ থাকোতে এই আঁচনিখন কৰি সকলোকে পানী যোগানৰ আপোনালোকে দায়িত্ব লৈছিলে বাটে বাটে সাইনবোৰ্ড ঘৰে ঘৰে জল এতিয়া ঘৰে ঘৰে নল চলি আছে জল মানুহে খাবলৈ নাপায় কোৱালিটি কোৱান্টিটিৰ ওপৰত আপোনালোকে যিটো সন্দেহ প্ৰকাশ কৰিছে এইটোত মানুহে এতিয়া ভয়ংকৰ এটা যন্ত্ৰণাত ভুগি আছে লগতে ঠিকাদাৰসকল এতিয়া ঠিকাদাৰবিলাকেও এই যে কাম বন্ধ কৰি দিল বিএসকল কোন থলুৱা আমাৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় থলুৱাৰ লগত তেখেত আছে খিলঞ্জীয়াৰ লগত তেখেত আছে থলগিৰিৰ লগত তেখেত আছে কেইদিনমানৰ আগতে চাকৰি ৰেগুলাৰ কৰাৰ নামত 20,000 শিক্ষকৰ দৰমহা আধা দৰমহা কটন কৰি দিলে এতিয়া এই থলুৱা খিলঞ্জীয়া থলগিৰি ঠিকাদাৰসকলৰ আপোনাৰ মন্ত্ৰীয়ে আপোনাৰ নেতা পালি নেতাই 8% বা 15% খাই ল'লে অফিচাৰে খাই ল'লে এতিয়া 40% ফাণ্ড ৰিলিজ হ'ল
এটা বাকি 60% আনটিল ফাৰ্ডাৰ অৰ্ডাৰ এটা কোনো সম্ভাৱনা ইয়াত নাই কাৰণ এই টকা নাহে এই টকা আহিব নোৱাৰে দিল্লীৰ পৰা কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে কাম নহলে পইচা ঘূৰাই ল'ব লাগিব কাৰণ পইচা পৰি থাকিলে কণী নেপাৰে কালি মুখ্যমন্ত্ৰীয়ে কৈছে এইটো মুখ্যমন্ত্ৰীয়ে মানি লৈছে যে য'ত য'ত পুঁজি আবণ্টন দিয়া হৈছিল বিভিন্ন কামৰ কাৰণে বিভিন্ন শিতানত তাত কি কৈছে মুখ্যমন্ত্ৰীয়ে কাম কৰিব পৰা নাই কাৰণে পুঁজিটো মই ঘূৰাই লৈছো মই পইচা পেলাই থম নেকি কণী পাৰিব কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মানি ললে যে অসমৰ বিভিন্ন বিভাগবিলাকক পুঁজি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ যেটো চৰকাৰী নিয়ন্ত্ৰণ লাগে এখন প্ৰশাসন ব্যৱস্থাক নেতৃত্ব দিবৰ কাৰণে যেটো দক্ষতা লাগে এই ব্যৱস্থাটোৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণহীনতা আপোনাৰ দক্ষতাহীনতা আপুনি পইচাৰ কণী নেপাৰে বুলি কৈ স্বীকাৰ কৰিছে আপুনি কি কাৰণে পইচা ঘূৰাই ল'ব বিচাৰিছে আপোনাৰ বিত্তমন্ত্ৰীয়ে কি কৈছে আমি ইউচি দিব লাগে utilization certificate দিব লাগে তাৰমানে the first priority of the state government is to collect UC যদি UC দিয়াটো আপোনালোকৰ priority হয় তে completion of the work to আপোনালোকৰ priority কিয় নহয় আবণ্টিত ধন যেটো আঁচনিৰ বিপৰীতে দিয়া হৈছিল সেই আঁচনিখন সম্পূৰ্ণ কৰি পেলাই 100% টকা ব্যৱহাৰ কৰা ইউচিখন দিয়াত আপোনাৰ ব্যৰ্থতা আৰু আপোনাৰ নিয়ন্ত্ৰণহীনতা এইটো আপুনি মানি লৈছে অৰ্থাৎ প্ৰশাসন যন্ত্ৰৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাই আপুনি এটা বিভাগে আৰু ইয়াৰ কাৰণে সমগ্ৰ ৰাজ্যখনৰ যেটো আন্তঃগাঁথনি যি বিষয়বিলাকত আপুনি পইচা ধৰক এখন ইউনিভাৰ্চিটিৰ এটা হোষ্টেলৰ কাৰণে 10 কোটি টকা দিয়া হৈছিল তাত যদি 20% পইচা ব্যৱহাৰ হোৱা নাই তাৰ মানে হোষ্টেলটোৰ 20% ইনকমপ্লিট আৰু আপুনি ইউচি দিয়াৰ স্বাৰ্থত যদি 20% টকাটো ঘূৰাই লয় তেতিয়াহ'লে অনাদি অনন্ত সময়ৰ কাৰণে সেইটো ইনকমপ্লিট হৈ থাকিব Are you not responsible for that? আপুনি যে চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী আপোনাৰ মুখ্য দায়িত্ব কি আপোনাৰ চিফ প্ৰায়োৰিটি কি ইউচি দিয়া কেন্দ্ৰীয় চৰকাৰ যাতে নেক্সট ইনষ্টলমেন্ট উলিয়াই দিব লাগে তাৰ কাৰণে অসমৰ সকলো আঁচনি ধ্বংস হৈ যাব আজি সেইকাৰণে মই সিবিআই ইনকুৱাৰী কিয় বিচাৰিছো গভৰ্ণমেণ্ট অফ আসামৰ সেক্ৰেটাৰীয়ে চিফ ইঞ্জিনিয়াৰ কৈছে যে পটেনশিয়াল লেপছ হৈছে আৰু ইনভেষ্টিগেশ্যন ইনস্পেকশ্যন টিমটোৰ কথা কৈছে যে দে কম্প্ৰমাইজ দে অভাৰলুক দ্য কৰাপশ্যন ইনস্পেকশ্যন এজেন্সিটোৰ বিৰুদ্ধে হৈছে কন্ট্ৰেক্টৰে কৈছে যে আমি 8% বা 15% পইচা দি পেলাই কাম লৈছো গতিকে আপুনি অনতি পলমে এই বিভাগৰ মন্ত্ৰীক আপুনি বৰ্খাস্ত কৰক যেতিয়ালৈকে এনকুৱাৰী কমপ্লিট নহয় আৰু মই আজি আপুনি জড়িত বুলি কোৱা নাই কাৰণ আপুনি বহুত কথা নাজানে জনা হলে আনইউটিলাইজ মানি ঘূৰাই ল'বৰ কাৰণে যিদিনা আপোনাক সাংবাদিকে সুধিলে আপুনি ক'লে পইচা ঘূৰাই লৈছে কি নিউজ হ'ব লাগে পইচা কণী পাৰিব নেকি অসমৰ সংবাদ মাধ্যমে যদি এটা সঁচা আপোনাৰ ব্যৰ্থতা চৰকাৰী বিষয়ৰ ওপৰত নিয়ন্ত্ৰণহীনতা প্ৰশাসনিক দক্ষতাহীনতা যেতিয়া প্ৰকাশ কৰে তেতিয়া আপুনি সাংবাদিকক ধমকি দিয়ে যে এইটো নিউজ কেনেকৈ হ'ব এইটো নিউজ কিয় নহ'ব অসমৰ নামত আবণ্টিত পইচা অসমে কিয় ঘূৰাই দিব আপোনাৰ ব্যৰ্থতাৰ কাৰণে আৰু অসমৰ এই যে প্ৰায় 50 লাখ মানুহে যে পানী খাবলৈ নাপাব তাৰ দায়িত্ব কোনে ল'ব সেইকাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আৰু অসম সন্মিলিত মঞ্চ সভাপতি হিচাপে আমি এইটো সিবিআই ইনকুৱাৰী বিচাৰিছো
আৰু CBI এনকুৱাৰী বিচাৰৰ ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীয়ে সহমত প্ৰকাশ নকৰে আমি CBI অফিচলৈকে যাম আমাক সিমান পৰ্যায়লৈকে যোৱালৈকে বাধ্য নকৰিব ইয়াৰ লগত মানুহৰ জীৱন যাপনৰ মানদণ্ড জড়িত হৈ আছে কোনোবাই মিনাৰেল ৱাটাৰ খাই আছে কোনোবাই একুৱাগাৰ্ডৰ পানী খাই আছে আৰু কোনোবাই জলজীৱনৰ পানী খাম বুলি আশা কৰি আছে আপোনাৰ কেইজনমান নেতা পালিনতা ঘনিষ্ঠ ব্যক্তিৰ কাৰণে অসমৰ নামত আবণ্টিত হাজাৰ হাজাৰ কোটি টকা আমি অপব্যৱহাৰ দিয়াৰ কথাটো চকুমুদি বহি নাথাকো এটো সবেই জানে সকলোৱে জানে কোনেও মুখ খুলি ক'বলৈ সাহস কৰা নাই CBI এনকুৱাৰী হলে সব ওলাই যাব যে 8% পৰা 50% কমিশন লোৱাৰ পিছত কাম আবণ্টন দিয়া হৈছে ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী জড়িত আছে ইয়াত সমষ্টি ভিত্তিকো বহুত কমিশন দিবলগীয়া হৈছে কাম কেনেকৈ ঠিকাদাৰ কৰিব কেনেকৈ কোৱালিটি মেইনটেইন কৰিব এতিয়া এইবিলাক সব বগা হাতীত পৰিণত হ'ব সেইকাৰণে আমি CBI এনকুৱাৰী বিচাৰিছো